জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল? জুবিন গাৰ্গৰ চাৰ্জশ্বিট ইতিমধ্যে ওলাই পৰিল। চাৰ্জশ্বিটত কি আছে আপোনালোকে গম পাব আৰু গম পোৱাৰ লগে লগে আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব আৰু কেনেকৈ মৃত্যু হ'ল গোটেই কথাখিনি গম পাব। খন্তেক সময় পাছতে আপোনালোকে গম পাব। ভিডিঅ'টো এৰি নাযাব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। ইতিমধ্যে ওলাই পৰিল চাৰ্জশ্বিট। জুবিন গাৰ্গৰ মৃত্যু বিষয়ে এনে কিছুমান কথা আছে, হয়তো আপোনালোকে সপোনতো নভবা কথা আছে। গম পাব, খন্তেক সময়ৰ পাছতেই গম পাব। তো আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, ভিডিঅ'টো স্কিপ কৰি নাযাব। স্কিপ কৰি গ'লে মেইন কথাকেইটা আপোনালোকে গম নাপাব। আমি অতদিনে অপেক্ষা কৰি আছিলোঁ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেই কথাটো জানিবৰ কাৰণে আমি ইমান দিনে অপেক্ষা কৰি আছিলোঁ। অপেক্ষাৰ অন্তত এতিয়া চাৰ্জশ্বিটত গোটেই কথাখিনি ওলাই পৰিল। কেনেকৈ মৃত্যু হ'ল, কি কথা, গোটেই কথাখিনি মই কৈ আছোঁ আপোনালোকক। খালি ভিডিঅ'টো এৰি নিদিব, ভিডিঅ'টো এৰি দিলে কিন্তু আপোনালোকে গম নাপাব। আমি সকলোৱে জুবিন গাৰ্গৰ মৃত্যু, সেই মৃত্যুটো আমি সহজভাৱে আমি ল'ব পৰা নাছিলোঁ। কোনো এজন মানুহেও জুবিন গাৰ্গৰ যেন মৃত্যু, সেই মৃত্যুটো সহজ মৃত্যু কোনো এজন মানুহেও ভাবিব পৰা নাছিল। সকলোৱে লিখিবলৈ আৰম্ভ কৰি দিছিল যেন জুবিন গাৰ্গক এনেকৈ হত্যা কৰিলে, তেনেকৈ হত্যা কৰিলে, আমুক তামুক। সকলোৱে দস্তুমত সকলোৱে তেনেকৈ ভাবিবই। কাৰণ কেলৈ, জুবিন গাৰ্গৰ যোনকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'কেইটা দেখি কোনো এজন মানুহেও সেই কথাটো নভবাকৈ থাকিব নোৱাৰে যেন জুবিন গাৰ্গে পানীত সাঁতুৰি আছে, বাকী কেইজনে কিৰিলি পাৰি আছে। ঠেলি দিওঁ নেকি? পাৰিব, হয় সিটো পাৰলৈ যাওঁ, আমুকে লাইফ জেকেটটো পিন্ধি লওক, আমুক তামুক। সেই ভিডিঅ'কেইটা দেখি কোন জধা মূৰ্খই এনেকৈ নাভাবিব যেন জুবিন গাৰ্গৰ এই মৃত্যুটো এনেকুৱা নহয় বুলি। জধা মূৰ্খ এটাও তেনেকৈ ভাবিবলৈ ল'ব। এইটো ক'লোঁ, জধা মূৰ্খ এটাইও জুবিন গাৰ্গৰ যেন মৃত্যুটো এনেকৈ হ'ল বুলি জধা মূৰ্খ এটাও ভাবিব। সি লাগিলে যোনে নহওক, সি জধা মূৰ্খ হওক, সেই জধা মূৰ্খতেও যেন জুবিন গাৰ্গৰ মৃত্যুটো সহজ মৃত্যু নহয় বুলি ভাবিবলৈ ল'ব। ইমানখিনিয়ে কথা ক'লোঁ মই, ঠিক আছে। তো এতিয়া চাৰ্জশ্বিটত ওলাই পৰিল। আচলতে চাৰ্জশ্বিটখন এতিয়ালৈকে ঘোষণা কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে খন্তেক সময়ৰ পাছত চাগে ঘোষণা কৰিব কি আছে। তো এতিয়া আমি সেই চাৰ্জশ্বিটখন যেতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যেতিয়া ক'ব, বা তদন্তকাৰী দলৰ ফালৰ পৰা যেতিয়া সেই চাৰ্জশ্বিটত কি আছে যেতিয়া ক'ব, তেতিয়াহে আমি গম পাম যেন জুবিন গাৰ্গৰ আচলতে মৃত্যুটো কেনেকৈ হৈছিল, কি মৃত্যু হয়, তেতিয়াহে আমি গম পাম। তো এতিয়া কৈ দিব নোৱাৰোঁ, কিন্তু অলৰেডি চাৰ্জশ্বিট ওলাই পৰিল। 8 তাৰিখতেই চাৰ্জশ্বিটত কি আছিল দিয়া কথা আছিল, কিন্তু আমাৰ অসমলৈ পোষ্টমেলন আহিছিল, পোষ্টমেলৰ কনচাৰ্ট আছিল। তো সেইকাৰণেই পিছুৱাই দিয়া গ'ল। তো আজি 12 তাৰিখ হয়, 12 তাৰিখৰ দিনটোত, 12 তাৰিখৰ দিনাখন আজি সেই দিনটো নিৰ্ধাৰিত কৰিল। তো সেই নিৰ্ধাৰিত মৰ্মে তো অলপ সময় পাছতে থাকে, হয় আজিৰ দিনটোত, অলপ সময় বুলি কৈ দিব নোৱাৰি, মুঠতে আজিৰ দিনটোত ঘোষণা কৰা যাব, চাৰ্জশ্বিট দাখিল কৰা যাব যেন জুবিন গাৰ্গৰ মৃত্যু আচলতে কেনেকৈ হৈছিল। তো আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে কমেণ্ট এটা কৰকচোন যেন আচলতে প্ৰকৃততে চাৰ্জশ্বিটত কি ওলাব পাৰে, এনে এটা কি থাকিব পাৰে চাৰ্জশ্বিটত। নে আমি ভবা কথাটোৱে ওলাবনে, নে বেলেগ ওলাব? যদি আমি ভবা কথাটো নোলায়, বেলেগ যদি কিবা ওলায়, তেতিয়া আপোনালোকে কি কৰিব? ছাপ'জ মই এনেই জাষ্ট কথাটো কৈছোঁ যেন বোলে চাৰ্জশ্বিটত আছে বোলে জুবিন গাৰ্গে বোলে দুৰ্ঘটনাত হৈ মৃত্যু হ'ল, তেতিয়া আপোনালোকৰ মনবিলাক কেনেকুৱা লাগিব? এনে আলোচনা কৰিছোঁ আপোনালোকৰ আগত, কথাখিনি কৈছোঁ যেন জুবিন গাৰ্গৰ বোলে মৃত্যু বোলে নৰ্মেল মৃত্যু, যেন এইটো সাধাৰণভাৱে মৃত্যু হ'ল। যদি এনেকৈ যদি চাৰ্জশ্বিটত ওলাই যায়,
মানে তেতিয়া আপোনালোকে কি ৰিয়েকশ্যন দিব আপোনালোকৰ ফালৰ পৰা মই জানিব বিচাৰিছোঁ। তো মইতো কওঁ জুবিন গাৰ্গৰ যোনটো মৃত্যু এই মৃত্যুটো এইটো সাধাৰণ মৃত্যু নহয় নিচিনা লাগে, কিন্তু নাজানো আৰু চাৰ্জশ্বিটত কি আছে। চাৰ্জশ্বিটতহে আমি যেতিয়া দাখিল কৰিব ন তেতিয়াহে গম পাম। তো আমি অপেক্ষা কৰি আছিলোঁ, আমি অপেক্ষা অন্তত আজিৰ দিনটোত আজি জানিবলৈ পাম যেন চাৰ্জশ্বিটত কি আছে। তো যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল। তো এতিয়াও আপোনালোকে লিখি থাকক, আপোনালোকে এলাহ নকৰিব, #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখক, এলাহ নকৰিব, যিহেতুকে আমি জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গে ন্যায় পোৱা নাই, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। তো সেইটো কাৰণে কৈছোঁ আপোনালোকক এইটো এলাহ নকৰিব, সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব, প্ৰত্যেকেই লিখিব, এলাহ নকৰিব। তো তেনেকুৱা কথা। আচলতে আমি সকলোৱে এতিয়া কৰ্মমুখী নহয় জানো বাৰু, আমি এতিয়া কৰ্ম কৰিব লাগিব। এতিয়া কিছুমানে কৈ আছে যেন জুবিন গাৰ্গৰ যোনটো মৃত্যুৰ যোনটো কাণ্ড, সেই কাণ্ডটোৰ বিষয়ত যেন জুবিন গাৰ্গে ন্যায় পোৱা নাই, সকলোৱে পাহৰি পেলালে, আমুক পেলালে, তামুক পেলালে, এনেকৈ কৈ থাকে। আচলতে সেইটো কথা নহয়। আমিতো কিবা কাম কৰি খাব লাগিব, আমিতোতো ইমান হেভি মানুহ নহয় ন, আমি দুখীয়া মানুহ হয়, আমি হাজিৰা কৰিব যাওঁ, খেতি কৰোঁ, আমি কৰিবই লাগিব। তো অসমতনো কিমান ধনী মানুহ আছে, যোনসকল ধনী মানুহ আছে সিহঁতে 1 বছৰ কাম নকৰিলেও চলি থাকিব, কিন্তু আমাৰ নিচিনা পাঁচখালী মানুহে কাম নকৰিলে নহ'ব। তো আমি এটা কথাত লাগি থাকিলেও নহ'ব, কিন্তু আমাৰ মনৰ মাজত যোনটো মানে দুখ আছে, যোনটো ক্ষোভ আছে, সেইটো আমি নিজে বুজি পাওঁ। জুবিন দা আমাৰ অসমখনৰ কাৰণে সম্পদ আছিল, জুবিন গাৰ্গ নোহোৱা হৈ গ'ল। জুবিন গাৰ্গ নোহোৱা হোৱাৰ কাৰণে আমাৰ কিমান এটা ডাঙৰ ক্ষতি সেইটো আমি বুজি পাওঁ। তো আমি লাগিও আছোঁ, ডিজিটেলি প্ৰতিবাদ কৰি আছোঁ যেন #জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো আপোনালোকক কৈছোঁ, অনুৰোধ কৰিছোঁ, সকলোৱে কমেণ্ট লিখিবই, কমেণ্টত লিখিবই #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মই আপোনালোকক কৈছোঁ যেন জুবিন গাৰ্গৰ যোনটো পষ্টমৰ্টম দেই কিবাহে ক'ব বিচাৰিছোঁ, যোনটো চাৰ্জশ্বিট, এই চাৰ্জশ্বিটত কি আছে আমি খন্তেক সময় পাছত গম পাম, আজিৰ দিনটোত গম পাম। আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ যেন চাৰ্জশ্বিটত কি আছে। তো আপোনালোকক এইখিনিয়ে কৈছোঁ, ভিডিঅ'টো আগবঢ়াই দিছোঁ আপোনালোকক, আমি গম পাম। যদি চাৰ্জশ্বিটত যদি এনেকৈ কিবা আন নাথাকিবলগীয়া কিবা এটা যদি থাকি যায় কি হ'ব? সকলোৰে মনত এটাই প্ৰশ্ন, আপোনালোকৰ প্ৰশ্ন হৈ আছে, মোৰো প্ৰশ্ন হৈ আছে, যেন চাৰ্জশ্বিটত যদি জুবিন গাৰ্গৰ দুৰ্ঘটনা বা এনেকৈ আকস্মিকভাৱে এনেকুৱা হ'ল আমুক তামুক বুলি যদি ওলাই যায়, তেতিয়া মনটো বৰ কিবাখন লাগিব বা কি লাগিব, হয়নে নহয়? তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, কমেণ্ট কৰিব। আচলতে মানে কি ক'ম, মানে একেবাৰে এটা যুগ একদম শেষ হৈ গ'ল তেনেকুৱা নিচিনা অনুভৱ হয়। তো আজিও কান্দি থাকোঁ। হয়তো কিছুমানে ক'ব পাৰে যেন এনেই ভেকশ্যন আমুক তামুক, আচলতে নিজৰ দুখটো নিজে গম পায়। কেমেৰা আগত কান্দি কৈ বা কিবা দেখুৱালে যেন দুখ প্ৰকাশ কৰা হয়, দেখুৱালে যেন দুখ কৰিছে, সেইটো নহয়। আচলতে যোনসকলে কেমেৰা আগত কান্দি কাটি দেখায় সেইটোতো চব ফকৰবাজি, চব মিছলীয়া হয়। কেমেৰা আগত দুখ প্ৰকাশ কৰিব পায় নি? যদি কেমেৰাটো ফিটাই যদি কান্দি দিয়ে, কেমেৰা ফিটাই কান্দা মানতেকেতো অভিনয় ডাইৰেক্টলি। আপোনালোকে কি কয় নাজানো, কিন্তু আমি যোনটো দুখ কৰি আছোঁ, যোনটো দুখ পাই আছোঁ, সেইটো নিজে গম পাওঁ। বাকী যে কি নহওক, ভিডিঅ'টো ইমানখিনি আছিল। পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মন্তব্যখিনি কমেণ্ট বক্সত জনাই যাব, আৰু #জাষ্টিছ ফৰ লিখিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।